ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি ৱৰ্কশ্বীট 4ৰ 7 নম্বৰ প্ৰশ্নলৈকে যিহেতু আলোচনা হৈ গৈছিলে, সেয়েহে 8 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আৰম্ভ কৰিম। 8 নম্বৰ প্ৰশ্নত দিয়া আছে ফাইণ্ড দ্য হায়েষ্ট কমন ফেক্টৰ HCF অফ দ্য ফলোয়িং নাম্বাৰ্ছ ইন ইচ অফ দ্য ফলোয়িং ইউজিং ডিভিজন মেথড। তো হৰণ পদ্ধতি ব্যৱহাৰ কৰি তোমালোকক তলত দিয়া সংখ্যাবোৰৰ কি ওলাব দিছে, হায়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ কৈছে। তো 1 নম্বৰ প্ৰশ্নটো চোৱা, এ নম্বৰ দি আছে 1965 আৰু 2096। তো 1965 আৰু 2096ক যদি আমি দীঘল লং ডিভিজন মেথড ইউজ কৰোঁ, তেতিয়াহ'লে লং ডিভিজন মেথড ইউজ কৰি যেতিয়া আমি ইয়াৰ উত্তৰ উলিয়াম, তেতিয়া কেনেকৈ উলিয়াম চোৱা। লং ডিভিজন মেথড ইউজ কৰিলে ইয়াৰ এনচাৰ এনেকৈ ওলাব লাগিব 1965। এই সংখ্যাটো হ'ল 2096তকৈ সৰু, গতিকে 2096ক 1965ৰে হৰণ কৰিবা। তো কেইবাৰ যাব, একবাৰ। 1965 আমি পাই গ'লোঁ। এতিয়া বিয়োগ কৰি দিয়া, 6ৰ 5 গ'ল থাকিল 1, 9ৰ 6 গ'ল থাকিল 3, 0ৰ পৰা 9 নাযায়, গতিকে 1 ধাৰ কৰিলে 10 হ'ল, 10ৰ 9 গ'ল থাকিল 1, 131 পালোঁ। এতিয়া এই যে থাকি যোৱা সংখ্যাটো, এই 131ৰে আমি 1965ক হৰণ কৰিম। 1965ক যদি হৰণ কৰোঁ, কেইবাৰ যাব? যদি আমি 1965ক হৰণ কৰিব যাওঁ, তেতিয়া প্ৰথমতে আমি কাক হৰণ কৰিম? 196ক। 131 এবাৰ গ'ল, থাকি গ'ল 5, এইফালে 6 থাকিল, এইফালে 0, গতিকে ইয়াত আহি গ'ল 5। 1655 থাকি গ'ল। এইবাৰ আমি কেইবাৰ দিম? ইয়াত দিম 5 বাৰ। 5 এগুণ 5, 5 3 গুণ 15, 5 থাকিল 1, 5 এগুণ 5, 5 1 6। চ' আমাৰ চোৱা ভাগশেষ 0 পাই গ'লোঁ। যদি ভাগশেষ 0 পাই যাওঁ, তেতিয়া আমাৰ এনচাৰ হ'ব হায়েষ্ট কমন ফেক্টৰ অফ 1965 এণ্ড 2096। এই দুটাৰ হায়েষ্ট কমন ফেক্টৰ হ'ব একেবাৰে শেষত যিটো সংখ্যাৰে হৰণ কৰিছিলোঁ, সেই সংখ্যাটো 131। আমি এনচাৰটো পাই যাম 131। ইয়াত কৰোঁতে এটা ভুল কৰা হৈছে, এইটো নাচাবা, এই অংকটো তোমালোকে লিখিবা। নেক্সট দি আছে 3 pieces of timber 42 meter, 49 meter and 63 meter long have to be divided into planks of the same length. What is the greatest possible length of each plank? এতিয়া কাঠৰ টুকুৰা 3টা দি থোৱা আছে। এই কাঠৰ 3টা টুকুৰাক একে সমান জোখৰ যদি বনাব যায়, আটাইতকৈ দীঘল কিমান জোখৰ বনাব পৰা যাব সেইটো সুধিছে। এতিয়া আমি এই যে 42, 49 আৰু 63, ইয়াৰ যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াই দিওঁ, তেতিয়াই আমি ইয়াৰ উত্তৰটো পাই যাম। চোৱা, প্ৰথম দিয়া আছে 42 মিটাৰ, 49 আৰু 63। এই 3টা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম। এই 3টা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক একেবাৰতে ওলাব নোৱাৰি। চ' 42ৰে আমি 49ক হৰণ কৰি দিম। 42 1 যা 42 পাই গ'লোঁ, থাকি গ'ল 7। এই ৰৈ যোৱা 7ৰে, অৰ্থাৎ যিটো বাকী থাকি গ'ল, সেইটোৰে আকৌ 42 হৰণ কৰি দিম। 7 6 বাৰ যাব, 42 পাই গ'লোঁ। এতিয়া HCF অফ 42 এণ্ড 49, এই দুটাৰ HCF হৈ যাব, হায়েষ্ট কমন ফেক্টৰ হৈ যাব 7। এতিয়া 7ৰে 63 হৰণ কৰিম, 7ৰে 63 হৰণ কৰিম, 9 বাৰ যাব, 7 9 গুণ 63, গতিকে ভাগশেষ পাই গ'লোঁ 0। এতেকে HCF অফ 42, 49 আৰু 63, এই 3টাৰ HCF পাই গ'লোঁ 7। HCF পাই যাম 7।
যদি 7 পাই যাওঁ তেতিয়া আমি ক'ব পাৰিম হেন্স দ্য গ্ৰেটেষ্ট এই প্ৰশ্নত যে সুধিছে লাষ্টত দ্য গ্ৰেটেষ্ট পচিবল লেন্থ অফ ইচ প্লেংক এই কথাটো আমি লিখিব লাগিব দ্য গ্ৰেটেষ্ট possible length of each plank equals to 7 meter এনেকৈ আমি উত্তৰবিলাক কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই অংকটো নিশ্চয় বুজি পাইছা যেতিয়াই গ্ৰেটেষ্ট ৱৰ্ডটো থাকিব তেতিয়া তোমালোকে বেছিভাগ ক্ষেত্ৰতেই হাইয়েষ্ট কমন ফেক্টৰ উলিয়াব লাগিব ইয়াৰ পিছত চোৱা এই প্ৰশ্নকেইটা ফাইণ্ড দ্য LCM বাই প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইয়াত তোমালোকক কৰি দি আছে তোমালোকে স্ক্ৰীনশ্বট লৈ বা ভিডিঅ'টো ৰখাই লৈও এই অংকখিনি কৰিব পাৰিবা ইয়াত 32 আৰু 42 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছে ছেপাৰেটকৈ কৰি তাৰপিছত LCM ওলোৱা হৈছে তোমালোকে যিসকলে নিজে পাৰা এই অংকখিনি টুকি ল'বা প্ৰশ্নখিনি টুকি লৈ নিজে কৰিবলৈ চেষ্টা কৰিবা তো এইটো আছিল তোমালোকৰ ৱৰ্কশ্বীট 4ৰ বাকি ৰৈ যোৱা প্ৰশ্নসমূহ ইয়াৰ পিছত চোৱা দিছে ফাইণ্ড দ্য HCF এণ্ড LCM এতিয়া হায়েষ্ট কমন ফেক্টৰ আৰু লয়েষ্ট কমন মাল্টিপল এই দুয়োটাই উলিয়াবলৈ দিছে A নম্বৰত আছে 117 আৰু 221 এই দুটা সংখ্যা উলিয়াব দিছে আৰু ইয়াত B নম্বৰ দিছে 2923 আৰু 3259 এই দুটা সংখ্যাৰ তোমাৰ HCF উলিয়াব দিছে আৰু LCM উলিয়াব দিছে এই দুটা অংক তোমালোকে নিজেই কৰিবা থ্যাংক ইউ